পঞ্চায়ত নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰত বিজেপি অগপ মিত্ৰজোঁটৰ সমানেই তৎপৰ হৈ পৰিছে ৰাইজৰ দল। খেলুৱা পঞ্চায়ত, লাচিত নগৰ, মহল, বেতবাৰীকে ধৰি কেইবাখনো পঞ্চায়তত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে দলটোৱে। বিশেষকৈ খেলুৱা জিলা পৰিষদত ৰাইজৰ দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে দলটোৰ জন্মলগ্নৰে পৰা নিষ্ঠাৰে কাম কৰি অহা জনপ্ৰিয় গায়ক জিতু জ্যোতি গায়নক। কংগ্ৰেছৰ সৈতে মিত্ৰতা নহলেও ৰাইজৰ দলৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰিছে শিল্পী জিতু জ্যোতি গায়নে। আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰচাৰ অভিযান আৰম্ভ হৈছে আৰু আমি অতি উৎসাহী, বিশেষকৈ যেতিয়া জনসাধাৰণে আমাক লগ পাই পেলাই কথাখিনি কয় আমি উৎসাহী হৈ আছোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে বৰ্তমান শাসনাধিষ্ঠিত বিজেপিয়ে ইমানেই ভয় খাইছে যে তেখেতসকলে বৰ্তমান ব্লেকমেইলিঙত নামিছে। মানুহক দাবী ধমকি দি তেওঁলোকে ঘৰত বহাই ৰাখিব বিচাৰিছে। তেওঁলোকে কি কৰিছে, ৰাতি ৰাতি গৈ পেলাই মানুহৰ ঘৰত কৈছে যে অমুকৰ সভালৈ যি যাওঁ, যদি ৰাইজৰ দলৰ সভালৈ যাওঁ বা বেলেগ দলৰ সভালৈ যাওঁ, তেতিয়াহ'লে তহঁতৰ যি অৰুণোদয় আঁচনি আছে সেই অৰুণোদয় আঁচনি কটা হ'ব, কৃষকৰ আঁচনি আছে কৃষকৰ আঁচনিৰ ধন কটা হ'ব, যি ঘৰ পোৱাৰ কথা আছে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা সেই ঘৰ কাটি দিয়া হ'ব ইত্যাদি বিভিন্ন কথা কৈ তেওঁলোকে জনসাধাৰণক সভা সমিতিলৈ বা ৰাস্তালৈ ওলোৱাটো বন্ধ কৰিছে। অতি দুৰ্ভাগ্যজনক কথা যে অসমীয়া জাতিটো এটা অত্যন্ত শক্তিশালী আৰু সাহসী জাতি আছিল, কিন্তু বৰ্তমান বিজেপিয়ে অসমীয়া জাতিটোক এটা ভয়াতুৰ জাতিলৈ পৰিৱৰ্তিত কৰিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে। কিন্তু অসমীয়া জাতি ইমান ভয়াতুৰ নহয়। অসমীয়া জাতিয়ে কিছু কৌশল গ্ৰহণ কৰিছে। অনাগত সময়ছোৱাত দেখিব যে তেখেতসকলক যিমানে ভয় খুৱাই আজিৰ দিনটোত ঘৰৰ ভিতৰত ভৰাই নাৰাখক লাগিলে, তেখেতসকলে ভোটাধিকাৰ সাব্যস্ত কৰোঁতে কিন্তু নিজৰ বিবেকেৰে দিব। এই যে তেওঁলোকক ব্লেকমেইলিং কৰিছে, এখন গণতান্ত্ৰিক ৰাজ্যত জনসাধাৰণক তেওঁলোকে ভয় ভাবুকিৰে দমন কৰিব বিচাৰিছে, সেই দমন নীতিৰ বিৰুদ্ধে তেখেতসকলে কিন্তু বেলট পেপাৰত এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোট দিব। আপোনালোকে অনাগত সময়ছোৱাত চাই থাকিব যে অসমৰ বিভিন্ন ঠাইত এবাৰ বিজেপিৰ শোচনীয় পৰাজয় হ'ব। আমি সকলো পঞ্চায়ততে দিয়া নাই, কাৰণ এইবাৰ পঞ্চায়ত দখলৰ কথাটো তেনেকৈ নাহে, কাৰণ যিসকল ৱাৰ্ড মেম্বাৰ হ'ব নিৰ্বাচিত হ'ব তেখেতসকলৰ ফালৰ পৰাহে সভাপতিজন নিৰ্বাচিত হ'ব। গতিকে আমি আশা কৰিছোঁ আমি যথেষ্ট সংখ্যক পঞ্চায়ত আমি শিৱসাগৰ জিলাত এইবাৰ হয়তো আমি অকলে নোৱাৰিব পাৰোঁ। আজি যিমান কাজিয়া পেচাল লাগি নাথাকক, এটা সময়ত হয়তো প্ৰয়োজন হ'লে কংগ্ৰেছ বা অন্য দলৰ লগত লগ লাগি আমি পঞ্চায়তসমূহ গঠন কৰিবলগীয়া হ'ব পাৰে। কিন্তু কথা হ'ল যিমানেই যি নহওক আমি বিজেপিক ৰোধ কৰিবৰ কাৰণে কাম কৰি আছোঁ, কৰি থাকিম। নমস্কাৰ, মোৰ নাম জিতু জ্যোতি গায়ন। মই 4 নং খেলুৱা জিলা পৰিষদৰ পৰা মই প্ৰতিনিধিত্ব কৰিছোঁ। আমাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত 4 নং খেলুৱা জিলা পৰিষদৰ পৰা মই প্ৰতিনিধিত্ব কৰিছোঁ। ভোট মানে বিজেপিৰ বিৰুদ্ধে এটা ব্যাপক জনমত আমি দেখিছোঁ। বিজেপিৰ অপশাসন ৰাইজে দেখিছে। বিজেপিৰ যিটো ক্ষমতাকেন্দ্ৰিক যুঁজ বা বিজেপিয়ে সমাজখনক কলৈ লৈ গৈছে কথাটো ৰাইজে দেখিছে, আৰু সেইকাৰণে মোক নিঃসন্দেহে ভোট দিব। আৰু বিজেপিৰ যি সাম্প্ৰদায়িক ৰাজনীতি অসমীয়া মানুহে কেতিয়াও নামানে আৰু ঘৃণা কৰে, এই কথাটো এইবাৰ পৌৰসভা নিৰ্বাচনত প্ৰতিফলিত হ'ব। বেলেগ কথাত মই এনেকৈ ভবা নাই। মই এটা কথাই উপলব্ধি কৰিছোঁ যে মই প্ৰত্যেকটো মুহূৰ্তত ৰাইজৰ লগত আছোঁ, আৰু আজি মোৰ যিমানখিনি বয়স হৈছে তাৰ যথেষ্ট গুৰুত্বপূৰ্ণ সময় মই ৰাইজৰ লগত আছোঁ। আৰু মই যিখিনি মোৰ যিটো সীমাবদ্ধতাৰ যিটো মোৰ অধিকাৰ থাকিব বা যিটো মই কৰিবলগীয়া কাম থাকিব, এইখিনি খুব দৃঢ়তাৰে আৰু আন্তৰিকতাৰে কৰিম, এইটো কথাটো ৰাইজক প্ৰতিশ্ৰুতি দিব। মোৰ যুঁজ পোনপটীয়াকৈ বিজেপি আৰু AGPৰ যিজন কেণ্ডিডেট উঠিছে তেখেতসকলৰ পোনপটীয়া যুঁজ হ'ব। তেওঁক আমি প্ৰশ্ন কৰোঁতে আপুনি হয়, কিন্তু ডিমৌ সমষ্টিৰ অন্তৰ্গত হোৱাৰ বাবে আপোনাৰ লগত কোনো ধৰণৰ যুঁজৰ কথা নাই, কি ক'ব তেওঁ? এই কথাটো সেইটো সম্পূৰ্ণ মিছা কথা। ৰাইজৰ মোৰ লগত যিটো সহযোগিতা কৰিছে, ব্যাপক উৎসাহ মই দেখিবলৈ পাইছোঁ। মোৰ নিজৰ পঞ্চায়ত, মোৰ খেলুৱাৰ পৰা মই প্ৰতিনিধিত্ব কৰোঁ। মোৰ খেলুৱা পঞ্চায়ত মোৰ নিজৰ পঞ্চায়ত, আৰু বেতবাৰী হওক, দিচাংপাৰ হওক, নগৰ মহল, এইবোৰ অঞ্চলৰ প্ৰত্যেকটো ৰাইজে মোক চিনি পায়, মোৰ প্ৰতি এটা শ্ৰদ্ধা আছে বুলি মই ভাবোঁ। আৰু সেইকাৰণে এই যিজন কেণ্ডিডেট তেওঁ বিপুল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ, আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সেঞ্জেবল দি থকা হৈছে।
সুলভ জনাইছোঁ আপোনালোকৰ বিহু লাগিছে নাই আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হায়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000 আপোনালোকৰ NS অনলাইন